হেল্ল' ফ্ৰেণ্ডছ, বিকে ফেশ্বন মেকাৰ চেনেলটোলৈ আপোনালোকৰ স্বাগতম। আমি আজি এটা পেটিকোট কাটিং শিকিম। আচলতে তো পেটিকোটটো শুনিবলৈ আচলতে অলপ সৰু সৰু হেৰি লাগে আৰু, কিন্তু তেনেকুৱা নহয়। বহুত মানুহে ভাবি থাকে যে আমি এইটো বস্তু শিকিব পাৰিলে ভাল আছিল, কিন্তু কিছুমানে শিকাই নিদিয়ে। তো সেইটো কাৰণে মই আজি এই ভিডিঅ'টো বনাব আৰম্ভ কৰিছোঁ। এই পেটিকোটটোত আপোনালোকৰ কাপোৰ লাগিব 2 মিটাৰ 30 চেণ্টিমিটাৰ আৰু কাপোৰটোৰ বহল হৈছে 42 ইঞ্চ। যদি এইখিনি কাপোৰ হৈ যায় তেনেহ'লে আপোনালোকে যিটো পেটিকোট মাৰ্কেটত মানে বজাৰত আপোনালোকে সঘনাই গৈ পেলাই কিনি আনে, তো সেই পেটিকোটটোৱে আমি আচলতে আজি কাটিং কৰিব লৈছোঁ। পেটিকোটটোৰ মেজাৰমেণ্টটো এনেকুৱা ধৰণৰ। লেন্থটো হৈছে 38 আৰু ৱেষ্টটো হৈছে 33। মেজাৰমেণ্ট পেটিকোটৰ কাৰণে, এইটো পেটিকোটৰ কাৰণে এইখিনি যথেষ্ট। আৰু আপোনালোকৰ বেলেগ বেলেগ পেটিকোট আছে, কিন্তু সেইবিলাক আমি পিছত শিকিম। এইটো আপোনালোকে আগতে শিকি লওক, তাৰপিছত আমি পেটিকোটৰ আৰু বেলেগ বেলেগ যিবিলাক ডিজাইন আছে বা বেলেগ বেলেগ কাটত আছে সেইবিলাক আমি পিছত শিকি ল'ম। আজি আমি এইটোৱে শিকোঁ। আহক এতিয়া আমি কাটিং আৰম্ভ কৰোঁ। কাপোৰটোৰ বহল হৈছে 42, মানে পানা যোনটো কয় সেইটো 42। এতিয়া আমি পেটিকোটটো কাটিব লাগিলে সেই যে 230 কাপোৰ যে আছে আমাৰ, সেই বস্তুটো এনেকুৱা ধৰণে আপোনালোকে ফল্ড কৰি ল'ব। এইখন ধৰি ল'লোঁ আমি কাপোৰ। এই কাপোৰটো চিধা এনেদৰে ফল্ড কৰি ল'ব। এনেকুৱাকৈ ফল্ড কৰি ল'ব সুন্দৰভাৱে। এনেকুৱাকৈ ফল্ড কৰি ল'লে, ফল্ড কৰি লৈ পেলাই এনেকুৱাকৈ জাপি দিব। এনেকুৱা ধৰণে জাপি দিলে এতিয়া আমি ড্ৰয়িং কৰিব লাগিব আচলতে কেনেকৈ কাটিব লাগে। এতিয়া আপোনালোকে জাপি দিয়া বুদ্ধিটো পাই গ'ল, কেনেকৈ জাপিব লাগিব। এনেকুৱা ধৰণে কৰিব। ধৰি লওক মই এনেকুৱাকৈ মই কাটি আছোঁ, এতিয়া সেইটো আপোনালোকে ধৰি ল'ব। ধৰি লওক এইখন তেনেকুৱাকৈ কৰা আছে, যেনেকুৱাকৈ মই দেখাই দিলোঁ। এতিয়া আমি প্ৰথমতে ইয়াতে এটা মাৰ্ক কৰিম 1 ইঞ্চি। তলত আমি চিলাই কাৰণে এইটো 1 ইঞ্চি আমি ইয়াতে মাৰ্ক কৰি ল'লোঁ। তাৰপিছত আমাৰ পেটিকোটটোৰ লেন্থ 38 হ'লে আমি ইয়াতে 38ত এই চিনটোত আমি 38ত ৰাখিব লাগিব। ৰাখি ল'লোঁ। লোৱাৰ পিছত আমি ইফালে 1.5 ইঞ্চিত এটা মাৰ্ক কৰিব লাগিব আৰু ইফালে 1 ইঞ্চিত এটা মাৰ্ক কৰিব লাগিব। আমি ইয়াতে কাটিং কৰিম আৰু চিলাই ইয়াতে যাব। তাৰপিছত আমি 8 ইঞ্চিত এটা মাৰ্ক কৰিব লাগিব। এইটো হৈ গ'ল। বুজি পাইছে আপোনালোকে? ইয়াতে 38ত ৰাখিলোঁ, ইয়াতে 1.5 ইঞ্চত এটা মাৰ্ক, 1 ইঞ্চত এটা মাৰ্ক আৰু 8 ইঞ্চত এটা মাৰ্ক হৈ গ'ল এনেকুৱা। তাৰপিছত আমি চিধাকৈ এনেকুৱাকৈ মাৰ্কটো কৰি লওঁ স্কেলৰ সহায়ত। এইটো প্ৰথমতে আমাক লাগিব কমৰ কিমান আছিলে, কমৰ আমাৰ 33ৰ লগত আপোনালোকে যোগ কৰি দিয়ক তাতে 4 ইঞ্চ। 33 প্লাছ 4 37 হৈ গ'ল। এতিয়া সেই 37টোক আমি 4 ভাগ কৰিম। কিমান হ'ব? 914 9 ইঞ্চি 2 চুটা যদি হয় তেনেহ'লে আমি
প্ৰথমতে তাৰ আধা 914 আধা 4.6 মানে হল এইটো ইয়াতে দিলো দিয়াৰ পিছত ইয়াতে সিলাই কাৰণে হাফ ইঞ্চি এটো দিলো দি পেলাই আপোনালোকৰ চাব সেই এটো সাইডে কিমান কাপোৰ আছে এইখিনি ইফালে হাফ ইঞ্চি এৰি পেলাই এটো সাইডে এইফালে চাব কিমান আছে 15 ইঞ্চি ইয়াতে 15ত মাৰ্ক কৰি দিয়ক এইটো 15 আৰু ভিতৰৰ ফালে এটা মাৰ্ক কৰি দিয়ক ইয়াতে সিলাই যাব এইখিনিলৈকে বুজি পালে এতিয়া এই মাৰ্কটোৰ পৰা এই মাৰ্কটো এনেদৰে মাৰ্ক কৰি দিয়ক সাধাৰণতে আমাৰ পেটিকোট বিলাক এটো কাটত হয় কিন্তু যিবিলাক বেলেগ পেটিকোট আছে আসলতে ফেন্সি পেটিকোট যিবিলাক হয় দামি দামি হেবিলাকৰ কাটটো আসলতে বেলেগ সেই কাটটো মই পিছত আপোনালোকক শিকাম আজি সাধাৰণতে যিবিলাক আমাৰ চলে হেতু মই দিছো হয়তো আপোনালোকে হেতুই পিন্ধে আপোনালোকে চাব এনেকৈ এইখিনি গল এই হাফ ইঞ্চত যে সিলাই কাটিং যে আমি এইটো এইখিনিও মাৰ্ক কৰি দি দিওঁ আপোনালোকৰ বুজাত সুবিধা হ'ব এটো হৈ গল এতিয়া এটা কাম আছে যে এই সাইডটোত আমাৰ কিমানখিনি আছে ইয়াতে 38 আছে কমপ্লিটলি ইয়াতে এটো সাইডো আমি 38 তে চিনটো মাৰিব লাগিব এনেকুৱাকে এইটো তাৰ পিছত আমি এই স্কেল লাগিলে ইয়াতে আমি মাৰ্ক মিলাব লাগিব এইটো হৈ গল এতিয়া আমি কাটিং বাস এটো পার্ট হৈ গল এটা এটো সাইড কৰি থক আৰু এইখিনি সিধা এনেকুৱাকে ধৰি পেলাই এনেকুৱাকে ঘূৰাই লব এটো ঘূৰাই লব এনেকুৱাকে ঘূৰাই ললে লোৱাৰ পিছত এইফালে এটা হাফ ইঞ্চত মাৰ্ক কৰি দিয়ক কাৰণ এটো আমি জয়েন কৰিব লাগিব মই আপোনালোকক এটা সৰুকে কাটি পেলাই আৰু ভালকে বুজাই দিম লাগে এটো এতিয়া মেইন মেথডত কাটি আছো আপোনালোকে ভালদৰে বুজি পোৱাকৈ আৰু এটা সৰুকে কাটি দি দিম এটো সিধা আমি এনেকুৱাকে ধৰিব লাগিব এনেকুৱাকে ধৰি ললো এই মাৰ্কটোত মিলাই ললো তাৰ পিছত আমি ডাইৰেক্ট বাস এতিয়া আমাৰ পেটিকোটটো কাটা হৈ গল ইয়াৰ পিছত আপোনালোকে দেখিছিলে এইখিনি কাপোৰ আমাৰ ইফালে ৰৈ গৈছিল ইফালে সেই 230 কাপোৰৰ পৰা এতিয়া এইখিনি কি হ'ব এইখিনি আপোনালোকৰ বেল্ট আৰু একডাল যে ৰছী থাকে সেই ৰছীডাল হ'ব বেল্টডাল আমাৰ 1.5 ইঞ্চি এক্সটেন্ড হ'ব
এইফালে এনেকুৱাকৈ বাঢ়ি যাব এইফালে এনেকুৱাকৈ এইটো আৰু ৰছীডাল ভিতৰলৈ সোমাব এইটো যেতিয়া চিলাই ভিডিঅ' দিম তেতিয়া আপোনালোকে এইটো চাব পাৰিব বাছ আমাৰ এতিয়া এনেকুৱাকৈ কাটিলে আপোনালোকৰ হৈ যাব পেটিকোটটো এনেকুৱাকৈ জইন হৈ যাব এইটো মিডিলৰ পাৰ্টটো আছিলে এইটোত মই লিখি দিম লাগে আপোনালোকক এইটো CF মানে চেণ্টাৰ ফ্ৰণ্ট CF বুলিও কয় আৰু এইটো সাইড পার্ট এইটো সাইড পার্ট এইটো সেন্টার ফ্রন্ট এইটো এনেকুৱাকৈ জইন হৈ যাব আপোনালোকৰ এনেকুৱা ধৰণে এতিয়া মই সৰুকৈ আৰু এটা বুজাই দি আছোঁ আপোনালোকক তেতিয়া আৰু ভালদৰে বুজি পাব ধৰি ল'লোঁ আমি এইখিনি 230 কাপোৰ এইখিনি এই 230 কাপোৰৰ আমি এনেকুৱাকৈ ফোল্ড কৰি ল'ব লাগিব এইটো পাৰি হয় এনেকুৱাকৈ দীঘল আপোনালোকৰ 230 আছে এনেকুৱাকৈ পাৰি ল'লোঁ হৈ গ'ল তাৰপিছত এনেকুৱাকৈ ফোল্ড কৰি ল'ব ফাৰ্ষ্ট ইখন কাপোৰ এইটো লেন্থ পাৰি যোনটো তাৰপিছত এনেকুৱাকৈ ফোল্ড কৰি ল'ব তাৰপিছত এইটো মোৰ এইফালে লৈ আহিব এনেকুৱা হৈ গ'ল তাৰপিছত মই ইয়াতে এটা চিন মাৰি লৈছিলোঁ তাৰপিছত 1 ইঞ্চিত এটা চিন দিছিলোঁ তাৰপিছত ধৰি লওক এইটো লেন্থ আমাৰ আৰু এইখিনি কাটিং ইয়াতে আমাৰ 1.5 ইঞ্চি বেল্ট এক্সটেণ্ড হ'ব মানে লগাব লাগিব এইটো হৈ গ'ল এইটো এতিয়া আমি ৱেষ্টৰ সেইখিনি আমি ফুল ৱেষ্টৰ লগত 4 ইঞ্চি যোগ কৰিছিলোঁ তেতিয়া আমাৰ 37 হৈছিল তাৰ 4 ভাগ কৰিছোঁ তাৰপিছত তাৰ যি এনসাৰ পাইছিলোঁ তাৰ আধা কৰিছিলোঁ এইখিনি পাইছিলোঁ আমি ধৰি লওক তাৰপিছত হাফ ইঞ্চি ইয়াতে চিলাই কাৰণে ৰাখিছোঁ আৰু আমি এইফালে 15 ইঞ্চ লৈছিলোঁ আৰু ভিতৰত এটা মাৰ্ক দিছিলোঁ তাৰপিছত আমি এনেকুৱা ধৰণে চিন দুটা মাৰি লৈছিলোঁ এইটো হৈছে তাৰপিছত এইখিনি আমি এনেকুৱাকৈ কাটিলোঁ তাৰপিছত আমি এইখিনি ডাইৰেক্ট এনেকুৱাকৈ ঘূৰাই ল'ব ঘূৰাই পেলাই এইখিনি এইফালে হাফ ইঞ্চিত মাৰ্ক কৰিছিলোঁ এইফালে এইখিনি হৈ গ'ল তাৰপিছত আমি এইটো ইয়াতে পাৰি দিছিলোঁ তাৰপিছত আমি এনেকুৱাকৈ কাটি দিছিলোঁ এইখিনি হৈ গ'ল এতিয়া আমাৰ এইখিনি কাপোৰ বাছি গৈছে এইটো যেনেকুৱাকৈ ফোল্ড কৰিছিলোঁ তেনেকুৱাকৈ আছে তাৰপিছত আমি এনেকুৱাকৈ এইটো কাটি উলিয়াই ল'ব লাগিব আমি 1.5 ইঞ্চিৰ বেল্ট এক্সটেণ্ড কৰিলে ইয়াতে 1.5 3 হৈ গ'ল আৰু চিলাইৰ কাৰণে ফোল্ডৰ কাৰণে টোটেল হাফ ইঞ্চি 1 ইঞ্চি হৈ গ'ল
গতিকে আমি 4 ইঞ্চি কাটিব লাগিব এইটো ধৰি লওক 4 ইঞ্চি এইটো আৰু এইখিনি যে আছে এইখিনিৰ পৰা আমি ৰছীডাল বনাম এতিয়া জইন কেনেকৈ কৰিব এইটো এটা এইটো এটা এইটো এটা এইটো এটা এনেকুৱাকৈ জইন কৰিব লাগিব এইটো এটা আৰু এইটো এটা আমি এনেকুৱা ধৰণে জইন মাৰি লম তাৰপিছত আমি এইটো এইফালে ধৰি লওক 1/2 ইঞ্চি এইটো এইফালে 1/2 ইঞ্চি এইটো তাৰপিছত আমি এনেকুৱা ধৰণে এইফালে এনেকুৱাকৈ লগাই দিব লাগিব এইডাল ধৰি লওক বেল এইটো হৈ গ'ল বেলডাল লগোৱাৰ আগতে এই দুটা পাৰ্টৰ একফালে একফালে জইন মাৰি ল'ব তাৰপিছত সেকেন্ড সাইডটো এইফালে 7 ইঞ্চিত এটা মাৰ্ক দি ল'ব 7 7.5 ভিতৰত সেইখিনিৰ পৰা এইখিনি জায়গা সিলাই মাৰি ল'ব তাৰপিছত আপোনালোকে এই বেলডাল লগাই দিব বাস হৈ গ'ল পেটিকোট আজিৰ বাবে এটোৱে আছিল ধন্যবাদ